ৰাখিবৰ কাৰণে মই তেখেতক অনুৰোধ জনাইছোঁ গোদামত কমিটিৰ তৰফৰ ভাৰতীয় আন্দোলনৰ বাবে পৰিকল্পিতভাৱে সজাই পৰাই তুলি আজি বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে পুৰস্কাৰ প্ৰদৰ্শন কৰিছে আমি আশা কৰোঁ আজিৰ ভৱিষ্যত যি উদ্দেশ্য আৰু লক্ষ্য তাৰ মাতি দি তেওঁলোকে ৰাষ্ট্ৰীয় পতাকা উত্তোলন তথা উদযাপন অসমৰ নৱপ্ৰজন্মই কৈছে লুইটত আছে শক্তিৰ মন্ত্ৰ চিন্তাধাৰা চিন্তা শক্তিক বাস্তৱ ৰূপ দিবৰ কাৰণে তুমি দীৰ্ঘজীৱী হোৱা তুমি কাম দিদি সোণালী দিনলৈ প্ৰণাম জনাও চিৰদিন চিৰকাল মহান বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলে অতি শৃংখলাবদ্ধ শিক্ষাৰ্থীসকলে অতঃ সংখ্যক স্বাধীনতা দিৱসৰ এই পবিত্ৰ মুহূৰ্তত ৰাভা অসম সাহিত্য পৰিষদৰ স্থানীয় প্ৰশাসনৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত উদযাপিত হোৱা অতঃ সংখ্যক ৰাভা অসম সমাজ কাউন্সিলৰ প্ৰধান সচিব আৰু প্ৰমুখ্য কৰ্মকৰ্তাসকল এই উদযাপন সমিতিসকল এই স্বাধীন দিৱসৰ এই পবিত্ৰ মুহূৰ্তত আহি উপস্থিত বিভিন্ন নীতিবৃন্দ নীতিলভ ছাত্ৰ নীতিলভ মহিলা কৰ্মকৰ্তাসকল সমাজৰ ব্যক্তিসকল এই অনুষ্ঠানলৈকে মাছ বছৰ অংশগ্ৰহণ কৰিবলৈ অহা বিভিন্ন বিদ্যালয়ৰ শিক্ষাগুৰুসকল প্ৰধান শিক্ষক প্ৰধান শিক্ষয়িত্ৰীসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল তেখেতসকলৰ কেপ্টেইনসকল মাছ বছৰ অংশগ্ৰহণকাৰী মৰমৰ অংশগ্ৰহণীসকল সাংবাদিক বন্ধুসকল আৰু এই অনুষ্ঠানত উপস্থিত থাকিব বিভিন্ন ৰাইজ বিশিষ্ট ব্যক্তিসকল বা চিনিয়ৰ চিটিজেন সমাজসেৱীসকল সমাজ সংগঠকসকল বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ মুৰব্বীসকল শিক্ষক শিক্ষয়িত্ৰীসকল আজিৰ এই আমি প্ৰকল্প চক্ৰৱৰ্তী দেখোঁ এইবাৰ তাম্ৰপত্ৰ অৰিনগত 25,000 কৈছোঁ ৰাজবংশী সৌৰণী শিক্ষা বঁটা ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আমি অভিনন্দন জনাম আমি সাহিত্যিক বঁটা লাভ কৰিছে বিশিষ্ট ৰাজেন পাম সৌৰণী অভিনন্দন জনাম কৈলাশ হাজৰিকা পৰৱৰ্তী বঁটালৈ আমি গৈছোঁ লাভ কৰিছে অনুৰোধ জনাইছোঁ আমি আন এজন বঁটা প্ৰাপকৰ নাম গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ ৰাভা শ্বহীদ বঁটা 2023-24 গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আদৰণি জনাম অভিনন্দন জনাম হাত চাপৰিৰে আমাৰ শ্বহীদ সৌৰণী সাংবাদিক বঁটা ইয়াৰ পিছত আমি আগবাঢ়িছোঁ বাংলাদেশ বেলভনী ৰামটো প্ৰসাদৰ অভাৱ ফুলাম বাজাৰ এটি মমেণ্ট আৰু প্ৰকৃত আমি অনুষ্ঠান সামৰিছোঁ এইবাৰ আমি আগবঢ়াই আকৰ্ষণীয় জনপ্ৰিয়